হাই গাইজ আই এম পংকি এণ্ড ৱেলকাম টু এ মিনি ব্লগ। আমি ধুনীয়াকৈ কলেজলৈ গৈছিলোঁ আৰু কি হ'ল চাওক। গাইজ এজনী দীক্ষা আৰু এইপাৰটো কেকটো বেকা হৈ গৈছেগৈ। এইপাৰ তাইৰ চেণ্ডেল এতিয়া মই লৈ আহিছোঁ। তাই স্কুটি এনেকুৱা হেৰিয়ত চলাই আহিছে, তাই থাকি আহিছে চেণ্ডেল। সেই দলংখনৰ ওচৰত চাগে সদায় চবৰে জিঅ'টো কপে, যোনবিলাক মানে সেইফালে দি আহে। মোৰতো কপে দেই, মোৰ মানে একদম ক'ব লাগিব। আৰু এয়া দেখিছেনে, এনেকুৱাই দলং মানে আমি সেইফালে দি আহোঁতে আমাৰ চেণ্ডেলে থাকি আহিছে। আৰু তাৰপাছত আহিলোঁ আমি কলেজলৈ, আৰু কলেজত এয়া চেমিনাৰ এটা আছিলে। আৰু সেই চেমিনাৰটোত বহুতে ভাল কথা কৈ আছিলে গাইজ, কিন্তু মানে কি ক'ম, য'ত মানে এনেকৈ পঢ়াৰ কথা বেছিকৈ ওলায় বা অকণমান জমনি কথা একো নোলায়, তাত মানে চবৰে বৰ লাগে, টোপনি ধৰে, মানে কি ক'ম। আৰু সেইকাৰণে ব'ৰ নাখাবৰ কাৰণে দীক্ষাই মই এইবিলাক কৰিছিলোঁ। আৰু আমাৰ টোপনি ৰখি গ'লগৈ, মানে সঁচাকৈ কৈছোঁ, মানে কথা নাপাতিলেও এইবোৰ কৈ থাকিলে টোপনি ৰখি যায়। মই গম পালোঁ সেইদিনাৰ পৰা এনজয় কৰিব লাগে নাই। আৰু সেইফালে সেইজন মানুহ আছে, তাত হেৰি কৰি আছে। আৰু এই গৰিমাই পাগলে স্কুটিখনৰ খালে সেইফালে। গাইজ, ফ্ৰীতে পোৱা খানা কাৰ ভাল নালাগে, মানে কোন আছে এনেকুৱা যাৰ ফ্ৰীতে পোৱা খানা ভাল নালাগে। আমাক কলেজৰ ওচৰতে কম্পিউটাৰ দোকান এখন নতুনকৈ অ'পেনিং কৰিছিলে, তাত ধুনীয়াকৈ খানাটো খাই দিলে। আৰু এইবাৰ কাটাডাল বহুত ধুনীয়া দীঘল কাটাডাল আছিলে, দীক্ষাই ভাঙি এয়া নতুন ৰূপ দিলে গাইজ। আছিলে মিনি ব্লগ, বাই বাই।